বঙাইগাঁৱত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি ক্ষিতিশ বৰ্মনৰ সংবাদমেল 12 মে তাৰিখে অনুষ্ঠিত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 9টা গোটৰ সমৰ্থনত গোটেইকেইটা গোট একত্ৰীকৰণ স্থগিত ৰখাৰ পিছত আজি পুনৰ সংবাদমেল যোগে জনাইছে আগন্তুক প্ৰতিনিধি সভাখন গোটেইকেইটা গোটে অহা শুক্ৰবাৰ 23 তাৰিখে একেলগে আলোচনা চক্ৰত বহি একত্ৰীকৰণৰ তাৰিখ দিনবাৰ সকলো ঠিক কৰিব। আজি বঙাইগাঁৱৰ ফাকাৰ ভিতৰত এক সংবাদমেল যোগে জনালে আক্ৰাছুৰ সভাপতি ক্ষিতিশ বৰ্মনে। সাংবাদিক বন্ধুসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজি এই কাৰণে আপোনালোকক আমন্ত্ৰণ কৰিছোঁ বা আমি এই কাৰণে ক'ব ওলাইছোঁ যে আপোনালোকে জ্ঞাত আমি ইয়াৰ আগতেই বহুবাৰ একত্ৰীকৰণৰ কাৰণে আমি আক্ৰাছুৱে বহুবাৰ মিটিং কৰিছিলোঁ। একত্ৰীকৰণ সমিতি সমন্বয়কাৰী সমিতিও আমি গঠন কৰিছিলোঁ। তেওঁলোকৰ লগত আমি বহুবাৰ মিটিং কৰিছিলোঁ। এটা পৰ্যায় আহি আমি শেষ সিদ্ধান্তত উপনীত হৈছিলোঁ। কিবা কাৰণত 11 আৰু 12 মে তাৰিখটো আমি ফাইনেল কৰি দিছিলোঁ, কিন্তু কিবা কাৰণত সেইদিনাখনৰ বৈঠকখনত অলপ খেলিমেলি হোৱাৰ কাৰণে সম্পূৰ্ণ নোহোৱাৰ কাৰণে তেনেকৈ থাকিলে হয়তো 20-25 দিন পিছত আকৌ একত্ৰীকৰণ কমিটিয়ে তেওঁলোকে এটা সিদ্ধান্ত লৈছিল, যিটো সিদ্ধান্তত আমাৰ গোটেইখিনি আক্ৰাছু গোটৰ মানে মতৰ হেৰিটো নাছিল কাৰণে আমি তেওঁলোকৰ যি 12 তাৰিখে প্ৰতিনিধি সভা আয়োজন কৰিছিল শক্তি আশ্ৰমত, সেই 12 তাৰিখৰ প্ৰতিনিধি সভাখন বহু আক্ৰাছুৰ বহু গোটেই মানে অলপ আপত্তি আছিল আৰু যাৰ কাৰণেই সেইখন স্থগিত ৰখাৰ কাৰণে 8 তাৰিখে আমি 9টা গোটে গৈ তাত একত্ৰীকৰণ সমন্বয়কাৰী সমিতিৰ তেওঁলোকৰ বিষয়ববীয়াসকলৰ লগত আমি বৈঠকত বহিছিলোঁ। বহি কথাখিনি কোৱা হৈছিল যে যিহেতু ইতিমধ্যেই আমি বেছি সংখ্যক গোটেই ইয়াত মানে 12 তাৰিখৰ প্ৰতিনিধি সভাখনত উপস্থিত হোৱাত অলপ অসুবিধা আছে আৰু যাৰ কাৰণে ইয়াৰ পৰিৱৰ্তে আমি এটা তাৰিখ ঘোষণা কৰি আমি সকলো গোটেই উপস্থিত থাকিম, আপোনালোকৰ আগত কথা দিছোঁ। সেই বুলি আমি তেওঁলোকক কৈছিলোঁ যে আপোনালোকে সাময়িকভাৱে 12 তাৰিখটো স্থগিত ৰাখক। খুব কম সময়ৰ ভিতৰত আমি এই একত্ৰীকৰণৰ যি তাৰিখটো আপোনালোকক জনাই দিম আৰু আপোনালোকে সেই হিচাপে আপোনালোকক লৈ আমি একত্ৰীকৰণটো আমি কৰি ল'ম। আৰু সেই কথা মৰ্মে তেওঁলোকে নেক্সট দিন আলোচনা কৰি পেলাই আমাক কৈছিলে যে আপোনালোকে তেতিয়াহ'লে এটা কাম কৰক, আপোনালোকে কিন্তু আমাক লিখিতভাৱে জনাব লাগিব। তেতিয়া আমি লিখিতভাৱে আবেদন কৰিছিলোঁ। তাৰপিছত তেওঁলোকে কৈছিলে যে আজি ইয়াত আছেই, যে তেওঁলোকে কৈছে আমি লিখিতভাৱে আবেদন কৰিছিলোঁ, ইয়াত আছে আবেদন কৰিছিলোঁ। আমি আছিলোঁ 9টা গোটে সমৰ্থনত আমি 9টা গোটৰে এৰি দিছিলোঁ, নামবিলাক দিছিলোঁ। তাৰপিছত তেওঁলোকে ক'লে আপোনালোকে যিহেতু আমাক আবেদন কৰিছে, আবেদন কৰা মৰ্মে আপোনালোকে পেপাৰত দিয়ক, পেপাৰিছ কৰক। তেতিয়া আমি পেপাৰিছ কৰি দিছোঁ। প্ৰতিদিন পেপাৰত প্ৰতিদিনত ওলাইছিল যে আমি যে আবেদন কৰিছোঁ স্থগিত ৰখাৰ কাৰণে সেই কথাখিনি প্ৰতিদিনৰ পৰা ওলাইছিল। ওলোৱাৰ পিছত প্ৰেছ বিবৃতি দিছিলোঁ আমি, এইখন প্ৰেছ বিবৃতি। তাৰপিছত তেওঁলোকে সমন্বয়কাৰী সমিতি একত্ৰীকৰণ সমন্বয়কাৰী সমিতিয়ে তেওঁলোকে এই সভাখন সমন্বয়কাৰী সমিতিয়ে এইখন সমিতিক সভা স্থগিত ৰখাৰ বিভিন্ন গোটৰ নেতৃত্বৰ আহ্বান আছিল আৰু তেওঁলোকে তেতিয়া আমাক জনাই সভাখন স্থগিত ৰাখিছিল যে 12 মে তাৰিখৰ যিখন সভা আছিল সেই সভাখন আমাৰ 9টা গোটৰ আহ্বান মৰ্মে তেওঁলোকে প্ৰতিনিধি সভাখন স্থগিত ৰাখিছিল। আৰু স্থগিত ৰখাৰ পিছত তেওঁলোকে আমাক জনাইছিল, তেওঁলোকে কৈছিল আপোনালোকে কিমান দিনৰ ভিতৰত আপোনালোকে প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰিব। গতিকে তেতিয়া আমি কৈছিলোঁ আমি 10-15 দিনৰ ভিতৰতে আপোনালোকক আমি আক্ৰাছুৰ প্ৰত্যেকটো গোটে একেলগে বহি পেলাই আমি সেই তাৰিখটো আপোনালোকক জনাই দিম। 10-15 দিনৰ ভিতৰত আমি মিটিং কৰি জনাই দিম। আৰু ইতিমধ্যে আমি যাৰ কাৰণে ক'ব বিচাৰিছোঁ যে আমি প্ৰায়ভাগ গোটৰ লগতে ডিছকাশ্যন হৈছে, আলোচনা হৈছে। আমাৰ অলপ সময়টো ল'ব লগা হৈছে, এইকাৰণে কেইটামান গোটৰ মানুহে নিজৰ ঘৰৰ পৰিয়ালৰ কিছু অসুবিধাৰ কাৰণে কোনোবাই হায়দৰাবাদত গৈছে, কোনোবাই বেংগলত ট্ৰিটমেণ্টৰ কাৰণে গৈছে, অৰ্থাৎ 2-1 দিনত কালি পৰহিৰ ভিতৰতে আহিব আৰু যাৰ কাৰণে আমি সময়খিনি অলপ ল'ব লগা হ'ল। কিন্তু আমি এই যিটো বহুতা বিভক্ত আক্ৰাছু গোটৰ আমি গোটকেইটাই যে মিলি এখন তাৰিখ এটা যে ঠিক কৰিম, গোটেইকেইটা গোটৰ মানুহ থাকিহে আমি তাৰিখটো ফাইনেল কৰিম। আৰু এইটোৰ কাৰণে আমি তাৰিখটো আজি আপোনালোকৰ জৰিয়তে মই ঘোষণা কৰিছোঁ যে অহা শুক্ৰবাৰ
23 তাৰিখে আমি সেই সভাখন আক্ৰাছুৰ সেই সভাখন আমি বঙাইগাঁৱত আহ্বান কৰিছোঁ। আজি আপোনালোকৰ জৰিয়তে জনাইছোঁ সকলোকে আমি আকৌ আমি পত্ৰযোগেও গোটেইকেইটা গোটকে আমি জনাম, তেওঁলোকে আহিব। সকলোৰে সন্মুখত আমি সেই তাৰিখটো প্ৰতিনিধি সভাৰ তাৰিখো অধিৱেশনৰ তাৰিখটো আমি সেই একেলগে থাকি আমি ফাইনেল কৰি একত্ৰীকৰণ সমন্বয় সমিতিৰ লগত আমি একেলগে নেক্সট দিনাখন বহি পেলাই আমি এইটো ঘোষণা কৰি দিম, অমুক তাৰিখত আমাৰ অধিৱেশন হ'ব, প্ৰতিনিধি সভা হ'ব আৰু সেইদিনাখন ফাইনেল হ'ব। আৰু সেই তাৰিখটো কেতিয়াও আৰু বেক হ'ব নোৱাৰে, সেই তাৰিখটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে। ইমান দিনে আমাৰ খেলি মেলি আছিল, বিভিন্ন খেলি মেলিৰ কাৰণে তাৰিখ সলনি হৈ আহিছিল, কিন্তু এই তাৰিখটো আৰু কোনোদিন সলনি নহয়। গতিকে সেই তাৰিখটো ফাইনেল হ'ব আৰু এইকাৰণে আমি গোটেইকেইটা মিলিহে সেই তাৰিখটো ফাইনেল কৰিম।